নমস্কাৰ স্টার্ট হৈছে আজি ক্লাসটো আমাৰ সিটেটৰ কাৰণে সোশিয়াল সায়েন্সৰ কাৰণে হিষ্ট্ৰি পাৰ্টৰ পৰা আজি আমি এই ক্লাসটো আলোচনা কৰিব গৈ আছো এই ক্লাসটোত আমি ইন্ডিয়ান ন্যাশনাল মুভমেন্ট বুলি কোৱাৰ লগে লগে কি ধৰণে জাতীয়তাবাদী আন্দোলনসমূহ গঢ়ি উঠিছিল দেশখন স্বাধীন কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদান কি আছিল তাত মুখ্য ভূমিকা গ্ৰহণ কৰা ইম্পৰ্টেন্ট ৰোল বা ভাইটেল ৰোল প্লে কৰা ব্যক্তিসকলৰ নাম তেওঁলোকে কি অৰ্গানাইজেশ্যনৰ লগত জড়িত সেই বিষয়ে আৰু কোন আন্দোলন কৰ পৰা কি দৰে কেনেকৈ আৰম্ভ হৈছিল সকলোবিলাক আমি আলোচনা কৰিম সিটেট পইণ্ট অফ ভিউৰ পৰা অকল এই ক্লাসটো যদিও নাম দিয়া হৈছে সিটেট সোশিয়াল সায়েন্সৰ ক্লাস বুলি কিন্তু সকলো ক্লাসৰ কাৰণে ইম্পৰ্টেন্ট হয় ঠিক আছে ক্লাস 8ৰ ষ্টুডেন্টৰ পৰা আৰম্ভ কৰি আপুনি এপিএসসি ইউপিএসসি পৰীক্ষালৈকে এই ক্লাসটো ইম্পৰ্টেন্ট আছে সো সিটেটৰ আমাৰ এটা টপিকে দিয়া হৈছিল যে নেশনালিষ্ট মানে যিবিলাক আমাৰ নেশনাল মুভমেন্টছ আছিল সেইবিলাক ওকে সো এই পইণ্টটো আমি আৰম্ভ কৰ পৰা কৰিম সো মই দেখিছে যে আপুনি 1885 ৰ পৰা দিছো 1947 লৈকে কিন্তু তাৰ আগৰো আমি কিছুমান কথা জনাটো বহুত বেছি দৰকাৰ হৈ পৰিব যেনে আমি গম পাইছিলো যে আমাৰ দেখলে কি হৈছিল বহিৰাগতৰ পৰা কি আছিল আক্ৰমণৰ লগতে বেহা বেপাৰৰ কাৰণে বহুত আহিছিল বহুতে নিজৰ সুবিধাৰ কাৰণে ভাৰতখনক বহু আগৰ পৰা ইউজ কৰাৰ কথা আমি জানি আহিছো প্ৰথমে গম পাইছিলো যে আমাৰ ইয়াত ইংলেণ্ডৰ পৰা বহুত মানুহ আহিছিল বহুত কোম্পানী ট্ৰেডিংৰ কাৰণে আহিছিল ব্যৱসায় বাণিজ্যৰ কাৰণে আহিছিল সো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীও তাৰ ব্যতিক্ৰম নহয় ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীও প্ৰথমতে ট্ৰেডিং পাৰপাজতে আহিছিল তাৰ পৰা ভাৰতক কি কৰিলে লুটি পুটি খাই শেষ কৰিলে ঠিক আছে সো আমি গম পাইছিলো যে আমাৰ এই যেটো অঞ্চল আছিল তুৰ্কী এই অঞ্চলটোত কি আছিল অটোমান এম্পায়াৰ আছিল সো মই বিশেষ নকওঁ আৰু এটা ইন্ট্ৰোডাকশন হ'ব এটো ঠিক আছে আপুনি অকমান প্ৰথমতে অকমান বেমেজালি পাব তাৰপা আপোনাৰ সিকোয়েন্সটো ভাল হ'ব কাৰণে মই বহুত আগৰ পৰা 2-5 মিনিটত মই শেষ কৰি পেলাই ইন্ট্ৰোডাকশনটো দি লৈছো সো এই অটোমান এম্পায়াৰৰ অসুবিধাৰ কাৰণে বা এই অটোমান এম্পায়াৰ কৰা যিখিনি ব্যৱহাৰ সেই মানে সেই ব্যৱহাৰখিনিত বেয়া পাই পেলাই তোমাৰ কি হৈছিল বাহিৰৰ যিখিনি জায়গা আছিল ধৰা তুমি লন্ডন হক সৰি ইংল্যান্ড হক ঠিক আছে ফ্ৰান্স হক সো সেই জায়গা বিলাকে কি হৈছিল বহুত বেছি দিগদাৰ পাইছিল সো দিগদাৰ পাই পেলাই কি কৈছিল ভাৰতৰ কাৰণে ৰাস্তা ঠিক আছে এই ফালে দি আহিব লগা আছে সো কোনফালে সি ওয়েজ ওকে সো তাহাঁতে কি হৈছিল তোমাৰ কি হৈছিল সি ওয়েজ তেওঁলোকে বিচাৰ কৰি পেলাই এই ফালে আহিব লগা হৈছিল সো ইয়াত অটোমান এম্পায়াৰ নাই ঠিক আছে আমাৰ অটোমান এম্পায়াৰ কৰিছে ইয়াত আছে ঠিক আছে আৰু ইয়াত কি আছে আফগানিস্তান আছে মই ভাবিছো কিবা এটা মই কোন ফালৰ পৰা ড্ৰ কৰিম লাইনডাল সো এইখিতে যদি হৈ যায় অটোমান এম্পায়াৰ সো কি হ'ব তুৰ্কী ঠিক আছে সো তেওঁলোক কি হ'ব তাৰমানে তেওঁলোকৰ যি অধিপত্য ইমানে মানে বৃদ্ধি পাইছিল সো বৃদ্ধি পোৱাৰ কাৰণে কি হ'ল তোমাৰ ব্ৰিটিছাৰ্ছ বিলাকে তোমাৰ কি হ'ল এই কোম্পানী বিলাক কি কৰিলে ভাৰতলৈ আহিবলৈ দিগদাৰ হ'ল বা ইষ্ট মানে আমাৰ এই সাইডটোৰ লগত বা সম্পূৰ্ণ এছিয়াৰ লগত তেওঁলোকৰ যে ট্ৰেডিং আছিল সেই ট্ৰেডিং কৰা দিগদাৰ হ'ল ঠিক আছে কাৰণ ভাৰত সেই সময়ত কি মছলা পাতিৰ ক্ষেত্ৰত কটনৰ ক্ষেত্ৰত বহুত বেছি আগবঢ়া আছিল আৰু ভাৰতৰ মছলাৰ দাম স্পাইসি আৰু মানে ইউৰোপিয়ান মাৰ্কেটত বহুত বেছি ডিমান্ড আছিল সো সেই কাৰণে যেহেতু এফালে যেতিয়া ৰাস্তা বন্ধ কৰি দিলে সো সেই কাৰণে তেওঁলোকে নিজৰ সুবিধাৰ কাৰণে কি তেওঁলোকে অল্টাৰনেটিভ ওয়ে আৰু বেলেগটো নাই সো সি ওয়েজ ডিসকভাৰ কৰিবলৈ আৰম্ভ কৰিলে নে কেপপ এনেকে তোমাৰ কেপপ গুড হোপৰ পৰা আৰম্ভ কৰি নে কি হ'ল তোমাৰ এই ধৰণে ভাৰতলৈ বিভিন্ন কোম্পানী বিলাক আহিলে সো কি কোম্পানী কেতিয়া আহিলে সিকোয়েন্স ওয়াইজ ইন্ডিয়ান হিষ্ট্ৰি বাই মহন্ত সাৰ্চ কৰিলে আপুনি একেবাৰে আদিৰ পৰা অন্তলৈকে সম্পূৰ্ণ হিষ্ট্ৰি এটা প্লেলিষ্ট পাই যাব তাত আপুনি ডিটেইলছ চাব ঠিক আছে সো এতিয়া কথা হ'ল সো ভাৰতলৈ অহা সেই কোম্পানী বিলাকৰ ভিতৰত এটা কোম্পানী আছিল ইষ্ট ইণ্ডিয়া কোম্পানী নামটো কি আছিল ইষ্ট ইণ্ডিয়া কোম্পানী বুলি এটা ভাৰতলৈ অহা তাৰে এটা কোম্পানী আছিল ইষ্ট মই পিডিএফ খিনি দি দিম হা ইষ্ট ইণ্ডিয়া কোম্পানী এই ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া আহিছিল বুলি ক'লে আমি এক্স্যাক্টলি নকওঁ ঠিক আছে আমি ইনডাইৰেক্টলি কম এই ক্লাছত জাস্ট এটা ইন্ট্ৰোডাকশন হয় সো 1600 ত এই ইষ্ট ইণ্ডিয়া কোম্পানী কি হৈছিল 1600 ত আহিছিল কৈছিল ভাৰতলৈ আহিছিল কি হৈ পেলাই এজ এ বিজনেস বডি বা তোমাৰ এটা ট্ৰেডিং কোম্পানী হিচাপে বা বিজনেস কোম্পানী হিচাপে সো কি হ'ব এটা ট্ৰেড কৰা তেওঁলোকৰ মেইন পাৰপাস কি আছিল ট্ৰেড তেওঁলোকৰ এইম কি আছিল ট্ৰেড আছিল
সো বিজনেছ পাৰপাছত তেওঁলোক কি কৈছিলে ইণ্ডিয়ালৈ আহিছিলে দেন সো ইণ্ডিয়ালৈ অহাৰ পাছত কি হ'ল সো 1600ত তোমাৰ কি হ'ল ব্ৰিটিছাৰ্ছ বিলাক বিজনেছ পাৰপাছত আহিলে আহি পেলাই তেনেকে চলি গ'ল বাকি সময়খিনিৰ কথা ইয়াত নকওঁ বহুত দীঘলীয়া হ'ব 1757ত এটা উল্লেখযোগ্য ঘটনা ঘটিছিলে তাত এটা বেটেল অফ প্লাচি আমি সেই বিষয়ে পঢ়িছিলো পলাশী যুদ্ধৰ বিষয়ে পঢ়িছিলো মানে 1757 এই সময়ত তোমাৰ কি হৈছিল বোলো বেটেল অফ প্লাচি হৈছিলে বেটেল অফ প্লাচি ওকে এই বেটেল অফ প্লাচিত তোমাৰ তাৰ পাছতে তোমাৰ কি হ'ল ভাৰতৰ শাসনভাৰ তোমাৰ কাৰ হাতলৈ গ'ল মানে ইষ্ট ইণ্ডিয়া কোম্পানী তেতিয়া তোমাৰ কি হ'ল শাসনৰ ফালে আহিলে মানে এডমিনিষ্ট্ৰেটিভ বডি হিচাপে আহিলে সো তেওঁলোক কি হ'ল ট্ৰেডিং বডি নহয় তেতিয়া এডমিনিষ্ট্ৰেটিভ বডি হিচাপে তেওঁলোকে কৰিলে ভাৰতত থাকিলে এডমিনিষ্ট্ৰেটিভ মানে প্ৰশাসনিক এটা বিভাগ এডমিনি ওকে সো অকমান ধৰিব পৰা গৈছে নে এডমিনিষ্ট্ৰেটিভ সো মই ক'লো যে প্ৰথমে এনে কোম্পানী বিলাক আহিছিলে তাৰে এটা কোম্পানী আছিলে ইষ্ট ইণ্ডিয়া কোম্পানী যেটো কোম্পানী আহিছিলে ভাৰতলৈ 1600 চনত সেই সময়ত তাহাঁতৰ এম বা তেওঁলোকৰ তাহাঁতি আহিছিলে এজ এ বিজনেছ বডি ট্ৰেডিং বডি হিচাপে আছিলে জাষ্ট তেওঁলোকৰ উদ্দেশ্য আছিলে বা কাম আছিলে কি ট্ৰেডিং কৰা ওকে সো ট্ৰেডিংৰ বাহিৰে তেওঁলোকৰ সেই সময়ত একো ধৰণৰ পাৰপাস নাছিলে ওকে সো 1757ত কি হ'ল মানে বেটেল অফ প্লাচি হ'ল এটা ইনসিডেন্ট হ'ল বেটেল অফ প্লাচি হৈছে আৰু সেই সময়তে তোমাৰ কি হ'ল 1757 আৰু 1764 ওকে সো এই সময়ত তেওঁলোকে এটা এডমিনিষ্ট্ৰেটিভ বডি লৈ কনভাৰ্ট হ'ল কি হ'ল এডমিনিষ্ট্ৰেটিভ বডি লৈ কনভাৰ্ট হ'ল ঠিক আছে এডমিনিষ্ট্ৰেটিভ বডি লৈ কনভাৰ্ট হৈ পেলাই কি হ'ল এডমিনিষ্ট্ৰেট কৰিবলৈ আৰম্ভ কৰিলে দেশখনক কৰিলে শাসন কৰিবলৈ আৰম্ভ কৰিলে স্লোলি এণ্ড গ্ৰেজুৱেলি ওকে সো ভাৰতৰ স্বাধীনতাৰ দিশে প্ৰথমটো আন্দোলন বুলি ক'লে আমি কি বুলি ক'ব লাগিব 1857 ৰিভল্ট ওকে 1857 আমি সিপাহী বিদ্ৰোহৰ কথা আমি ক'ব লাগিব 1857 মানে চোৱা 1757 পৰা 1857 ঠিক আছে কি আমাৰ সিপাহী মিউটিনি বা আমি যাক সিপাহী বিদ্ৰোহ বুলি কওঁ হয়নে সিপাহী মিউটিনি হোৱা দেখা গৈছিল মিউটিনি ওকে সিপাহী মিউটিনি ওকে স্পেলিংটো অকমান পাহৰি গৈছো চাব লাগিব সিপাহী মিউটিনি যাক আমি সিপাহী বিদ্ৰোহ বুলি কওঁ ঠিক আছে ওকে এই সিপাহী বিদ্ৰোহৰ সময়লৈকে কি কৰিলে তেওঁলোকে ভাৰতৰ প্ৰায়বিলাক ৰাজ্য নিজৰ আওতাত আনিবলৈ নিজৰ টেৰিটৰি কি কৰিলে বহলাবলৈ আৰম্ভ কৰিলে এই 1857ত এই ইষ্ট ইণ্ডিয়া কোম্পানী যে কি হৈছিলে এটা ট্ৰেডিং বডিৰ পৰা গৈ পেলাই যেতিয়া এডমিনিষ্ট্ৰেটিভ বডি হৈছিলে এই 1857ত যে সিপাহী বিদ্ৰোহ হ'ল ঠিক আছে সিপাহী বিদ্ৰোহৰ বহুতখিনি কাৰণ আছে তাৰ আকস্মিক কাৰণ বা তোমাৰ ইমিডিয়েট কজ বুলি ক'লে আমি কি ক'ব লাগিব তাৰ কাৰণ আছিল তোমাৰ ইন্ট্ৰোডাকশন অফ এনফিল্ড ৰাইফল ওকে সো এনফিল্ড ৰাইফল বুলি এটা ৰাইফল ইন্ট্ৰোডিউস কৰা হৈছিল আৰু কোৱা হৈছিল যে এটা ৰিউমাৰ ওলাইছিল যে সেই বন্দুকটো গুলিটো সিলটো দাঁতেৰে কামুৰি খুলিব লাগে সেই সিলটো বোলে গাহৰি আৰু গৰু ফেটছ দি পেলাই তাক লুব্ৰিকেন্ট কৰি ৰখা হয় যাতে কি নহয় গুলিটো মামৰ নালাগে সো সেই কনফ্লিক্টটো কি হ'ল কাৰণ হিন্দু এণ্ড মুছলমান সোলজাৰ্ছ আছিলে ব্ৰিটিছ আৰ্মিত সো তেওঁলোকে কৈলে যে হিন্দুৱে কৈলে হে সিলটো খুলিবলৈ অস্বীকাৰ কৰিলে কাৰণ তেওঁলোকে গৰু ভক্ষণ নকৰে ইছলামে গাহৰি ভক্ষণ নকৰে সো সেইকাৰণ তেওঁলোকৰ মাজত বিবাদ হ'ল তাৰপৰা তোমাৰ 1857ৰ ইন্ট্ৰোডাকশন অফ এনফিল্ড ৰাইফল হেতু কি বুলি কোৱা হয় এটা ইমিডিয়েট কজ অফ দা ৰিভল্ট বুলি কোৱা হয় সো এই ৰিভল্টটো হোৱাৰ পাছতে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কি হ'ল তোমাৰ শাসন মানে ভাৰতত থকা পাৱাৰ কমিবলৈ আৰম্ভ কৰিলে ইংলেণ্ডত যেতিয়া গম পালে যে ইষ্ট ইণ্ডিয়া কোম্পানী থকা অৱস্থাটো ভাৰতত অৰাজকতা আৰম্ভ হৈছে তেওঁলোকে এই কি কৰিব নোৱাৰিলে দমন কৰিব নোৱাৰিলে 1857ৰ ৰিভল্টটো সো কি কৰিলে ব্ৰিটিছে মানে ইংলেণ্ডৰ পৰা কি কৰা হ'ল এই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীটো এই এডমিনিষ্ট্ৰেটিভ বডি হিচাপে আঁতৰাই পেলাই 1857ৰ পৰা কোৱা হ'ল যে এতিয়া ভাৰতখন সম্পূৰ্ণৰূপে কাৰ আণ্ডাৰত যাব ক্ৰাউন ৰুলৰ আণ্ডাৰত যাব কি হ'ব ক্ৰাউন ৰুল মানে ব্ৰিটিছৰ আণ্ডাৰত যাব ঠিক আছে সো 1757 নলৈকে তোমাৰ কি হ'ল মই ক'লো যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কি কৰিলে কি হ'ল তোমাৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী থাকিলে এজ এ তোমাৰ কি বিজনেছ বডি থাকিলে আৰু 1857ৰ সিপাহী বিদ্ৰোহৰ পাছতে কি হ'ল ইষ্ট ইণ্ডিয়া কোম্পানী আঁতৰাই দিয়া হ'ল আৰু সম্পূৰ্ণ ভাৰতৰ শাসন ডাইৰেক্টলি গভৰ্ণ কৰিব কোনে ইংলেণ্ডৰ পৰা গভৰ্ণ কৰিব সো সেই তেতিয়া তোমাৰ কি হ'ল ক্ৰাউন ৰুল বুলি কোৱা হ'ল এই ক্ৰাউন ৰুল কেতিয়ালৈকে চলিছিলে আমি একো বেলেগে সোধাৰ দৰকাৰ নাই কাৰণ কি 1947 দেশ স্বাধীন হৈছে ঠিক আছে সো 1947 লৈকে 1857 পৰা বা 58 পৰা তোমাৰ কি হৈছিলে গোটেই ভাৰতখন ইংলেণ্ডৰ ৰাণী ডাইৰেক্ট কন্ট্ৰোলত আছিল হয়নে তাৰ মানে কি
ইংলেণ্ডৰ ৰাণী আণ্ডাৰত ইয়াত কাৰোবাক ৰখা হ'ব, অফিচিয়েলছ ৰখা হ'ব, তেওঁলোকে কণ্ট্ৰল কৰিব। কিবা যদি ল ইয়াত ৰেগুলেট কৰিব লগা হয়, পাছ কৰিব লগা, ইমপ্লিমেণ্ট কৰিব লগা হয়, সেই লছবিলাক ক'ত বনিব? ইংলেণ্ডত বনিব। আৰু ইংলেণ্ডৰ পৰা যিবিলাক আইন বনি পেলাই ভাৰতৰ কাৰণে লাগু হ'ব, ভাৰতৰ কাৰণে এপ্লিকেবল হ'ব, সেইবিলাক তোমাৰ কি বুলি কোৱা হয়? চাৰ্টাৰ এক্ট বুলি কোৱা হৈছিলে। চ' চাৰ্টাৰ এক্টৰ ছেকশ্যনত আমি সেইখিনি পঢ়িম কি কি চাৰ্টাৰ এক্ট আছে। আৰু ইণ্ডিয়াৰ কাৰণে ল ইণ্ডিয়াতে থাকি যেতিয়া বনাব সেইবিলাক তোমাৰ কি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট বুলি কোৱা হৈছিলে, হয়নে? চ' আমি সেইখিনিও লাহে লাহে পাই গৈ থাকিম। চ' এতিয়া কথা হ'ল কি 1947 পৰা দেশ কি হ'ল তোমাৰ ক্ৰাউন ৰুলৰ আণ্ডাৰত গুচি গ'ল। এইখিনিলৈকে কাৰো প্ৰব্লেম নাই, ঠিক আছে। চ' ক্ৰাউন ৰুল হওক যিয়ে নহওক ভাৰতখন কি হ'ল ইমানখিনি সময় ব্ৰিটিছৰ আণ্ডাৰতে আছিলে, ঠিক আছে। চ' ইয়াৰ পাছত ব্ৰিটিছৰ পৰা কি আমি মানে ছেফ পাবৰ কাৰণে, ব্ৰিটিছৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে বহুত ধৰণৰ আন্দোলন আৰম্ভ কৰিছিলে, মুভমেণ্ট আৰম্ভ কৰিছিলে, ঠিক আছে। তাৰে কেইবাটাও সংস্থাও তোমাৰ কি হৈছিলে জন্ম হৈছিলে, ঠিক আছে। চ' প্ৰথমটো আন্দোলন বুলি ক'লে আমি কি ক'ম যে এটা ৰিভল্ট এটা আৰম্ভ হৈছিলে 1858ত, যিটো তোমাৰ মানে 1858ত কি আছিলে তোমাৰ চিপৰ মিউটিনিৰ কথা কৈছিলো, হয়নে? অ'কে। চ' তাৰ পৰা তোমাৰ কেইবাটাও অৰ্গেনাইজেশ্যন সংস্থা জন্ম হৈছিলে, ঠিক আছে। তোমাৰ সেই সংস্থাবিলাকৰ ভিতৰত তোমাৰ ইম্পৰ্টেণ্ট হ'ল বেংগল এছ'চিয়েশ্যন, ঠিক আছে। চ' তেনেকে তোমাৰ কেইবাটাও সংস্থাৰ নাম আছে। তাৰ লগতে ইম্পৰ্টেণ্ট এটা আহিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, ঠিক আছে। চ' আমি এতিয়া ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পৰা আৰম্ভ কৰি গৈছো হ'ল। চ' এই সংগঠনবিলাকৰ এই উদ্দেশ্য কি হ'ব? তেওঁলোকৰ উদ্দেশ্য মাত্ৰ ব্ৰিটিছৰ পৰা আমি কি হ'ব লাগে? ছেফটি পাব লাগে বা ব্ৰিটিছক আমি খেদিব লাগে, অ'কে। চ' প্ৰথমটো আমি সংগঠন কি ল'লো? সংগঠন বা সংস্থা বা অৰ্গেনাইজেশ্যন তুমি যি কোৱা সেইটো কি হ'ব? INC, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ 1885, অ'কে। এলেন অক্টেভিয়ান হিউম। চ' এই সাধাৰণ কথাবিলাক আমি ইয়াত নপঢ়ো। চ' তাৰ কাৰণে আমি আগতে পঢ়ি ৰাখিছো, হয়নে? মোৰ আগৰ ক্লাছত কেনেকে কংগ্ৰেছ ফৰ্ম হৈছিলে, কি আছিলে, অ'কে, গোটেইখিনি কথা আমি জানিছিলো আগত, অ'কে। চ' এতিয়া কথা হ'ল এইকেইটা সংগঠন যিকেইটা খুলিলে, ঠিক আছে। চ' তাৰে তোমাৰ 1885 পৰা 1905 বা 1909 এই গোটেই সময়খিনি তোমাৰ কি হ'ব? মডাৰেটছ সকলৰ আণ্ডাৰত আছিলে। মডাৰেটছ মানে তোমাৰ যাক নৰমপন্থী বুলি কয় বা নৰম দল বুলি কয়। আমি দুটা দলৰ কথা পাইছিলো আগত যেতিয়া আমি পলিটিকেল চায়েন্স বা সমাজ বিজ্ঞান পঢ়িছিলো, হয়নে? কি পাইছিলো আমি? তাত আমি নৰম দল আৰু আমি গৰম দলৰ কথা আমি এক ছেকেণ্ড, অ'কে, তাত আমি নৰম দল আৰু গৰম দলৰ কথা পাইছিলো। চ' 1885 পৰা 1905লৈকে এই গোটেই সময়খিনি কি হ'ব? তোমাৰ নৰম দল অৰ্থাৎ মডাৰেটছ সকলৰ আণ্ডাৰত আছিল। তাৰমানে এৰা অফ মডাৰেট বুলি তুমি ক'ব পাৰা 1885 পৰা 1905লৈকে, ঠিক আছে। মডাৰেটছ। চ' মডাৰেটছ মানে কি? মডাৰেটছ মানে কি? মডাৰেটছ মানে হৈ গ'ল তোমাৰ যিসকলে কোনো ধৰণৰ যুদ্ধ বিগ্ৰহত বা ভায়লেন্সত বিলিভ নকৰে। তেওঁলোকৰ উদ্দেশ্য এটাই, আমাৰ তেওঁলোকৰ ডিমাণ্ডবিলাক, ঠিক আছে। দেয়াৰ এইম ৱাজ টু প্ৰেজেণ্ট দেয়াৰ ডিমাণ্ড কি কৰিব? বাই ৰাইটিংছ হওক, বাই স্পীচ হওক, বাই ৰিপৰ্ট ছাবমিট হওক, ঠিক আছে। তাৰমানে মুখেৰে তেওঁলোকে বা হাতেৰে মানে লিখনিৰ দ্বাৰাহে ব্ৰিটিছৰ ওচৰত দিবগে যে মহাৰাজ আমুকটো কৰিব লাগিছিলে, আমুকটো টেক্সটো কমাই দিব লাগিছিলে, ঠিক আছে। গ্ৰাছিং টেক্স আছিলে আমাৰ আগতে, যে আমাৰ বহুত টেক্স আছিলে, ঠিক আছে। ইমান সাংঘাতিক টেক্স আপোনালোকে যিসকল ডিটেইল পঢ়িছে তেওঁলোকে জানিব, ঠিক আছে। ব্ৰেষ্ট তোমাৰ ঢাকিবৰ কাৰণেও আমি টেক্স দিব লগা হৈছিলে ইণ্ডিয়াৰ মহিলাসকলে, অ'কে। চ' সেই টেক্সৰ পৰিমাণ কমাব লাগে বা আমুকটো কৰিব লাগে, তামুকটো কৰিব লাগে, এই কথাবিলাক কি হয়? তেওঁলোকৰ মানে উদ্দেশ্য আছিলে যে আমি লিখা মেলা মাধ্যমেৰে কম, যে আমি ভাষণ দি পেলাই কম, স্পীচ দি পেলাই কম। চ' সেইখিনিয়ে তোমাৰ কাৰ এইম হয়? এই যিখিনি মডাৰেটছ বা নৰমপন্থী বা নৰম দলৰ লোক আছিলে, ঠিক আছে। চ' কংগ্ৰেছ তোমাৰ স্থাপন হোৱাৰ পাছৰ পৰা 1905লৈ কংগ্ৰেছ তোমাৰ ধুনীয়াকে চলিলে। তাত অকল কি আছিলে? মডাৰেটছ খিনি আছিলে। এই মডাৰেটছ খিনিৰ ভিতৰত তোমাৰ মানুহ কোন আছিলে? গোপাল কৃষ্ণ গোখলে আছিলে, উমেশ চন্দ্ৰ বেনাৰ্জী আছিলে, দাদা ভাই নৰোজী আছিলে, মদন মোহন মালব্য, ফিৰোজ শ্বাহ মেহতা এটচেট্ৰা তেওঁলোক আছিলে, ঠিক আছে। চ' তেওঁলোকৰ উদ্দেশ্য কি আছিলে? আমি কংগ্ৰেছৰ মাজত আমি কোনো ধৰণৰ গৰম কাৰ্যসূচী আৰম্ভ নকৰো, তেওঁলোকৰ উদ্দেশ্য এইটো। চ' তেওঁলোকৰ ভিতৰত কৈছিলে উমেশ চন্দ্ৰ বেনাৰ্জী, WC বেনাৰ্জী, ঠিক আছে। তাৰপৰা মদন মোহন মালব্য, MMM, অ'কে। তাৰপৰা ফিৰোজ শ্বাহ মেহতা, অ'কে। ফিৰোজ শ্বাহ মেহতা এইবিলাক আছিলে, অ'কে। চ' তেওঁলোকৰ আৰু এজন তুমি নাম লৈ থোৱা এনে গোপাল কৃষ্ণ গোখলে, ঠিক আছে। চ' এইবিলাক কি হয়? তোমাৰ নৰমপন্থী লোক আছিলে। আৰু আপুনি নিজে কল্পনা কৰকচোন, যদি এই অৰ্গেনাইজেশ্যনটো সেই তেতিয়াৰ পৰা যদি এক্সট্ৰিমিষ্ট হ'লহেঁতেন, গৰম দল হ'লহেঁতেন, ছাষ্টেইন কৰিলেহেঁতেন নে?
নকৰিলেহেঁতেন দেশ স্বাধীনলৈকে ছাষ্টেইন কৰিলেহেঁতেন নকৰিলেহেঁতেন কাৰণ বহুতো অৰ্গেনাইজেশ্যন খুলিলে বহুতো সংস্থা খোল খালে আৰু বহুতো সংস্থা বন্ধও হৈ গ'ল ওকে চ' শান্তিপূৰ্ণভাৱে যদি আপুনি কিবা এটা আন্দোলন কৰে আপোনাক বাধা দিব নোৱাৰে চ' আপুনি ভাইলেন্ট নকৰালৈকে আপোনাৰ ওপৰতো কোনো একো একশ্যন ল'ব নোৱাৰে কা আন্দোলন আমি দেখিছো হয়নে চ' কা আন্দোলনৰ একেবাৰে শেষৰ ফাললৈ বহুত বেয়াকে বিফল হ'ল কাৰণটো কি কাৰণ মানুহবিলাকে কৰিলে মানে সংযমী হোৱাৰ পৰা বাহিৰ হৈ গ'ল আউট হৈ গ'ল হয়নে চ' আপুনি সংযম মানে হৈ পেলাই ঠিক আছে আপুনি নন ভাইলেন্স হৈ পেলাই আপুনি বহুত দূৰলৈকে যাব পাৰিলেহেঁতেন যেতিয়া মানে আপুনি নন ভাইলেন্স থকালৈকে আপোনাৰতো কোনেও কৰিব নোৱাৰে ঠিক আছে চ' ভাইলেন্স অহাৰ লগে লগে চ' সেই চান্সটোলৈ বাট চাই থাকে যদি কংগ্ৰেছ যদি প্ৰথমৰ পৰা যদি ভাইলেন্স হ'লহেঁতেন তেতিয়া কংগ্ৰেছ ইমান দিন ছাষ্টেইন নকৰিলেহেঁতেন ঠিকে আছে ওকে চ' কংগ্ৰেছৰ দেখিলে যে বাকী মানুহবিলাকে দেখিলে যে দলটো দেখোন ইমান দিন হৈ গ'ল সময় ইমান দিন ল'লে যদিও দেখোন একোডাল কৰিব নোৱাৰিলে চ' তাৰ পাছতে লাহে লাহে কংগ্ৰেছৰ মাজত স্প্লিট বিভাজন হ'বলৈ আৰম্ভ কৰিলে 1905 পৰা 1909 সময়খিনি তোমাৰ এক্সট্ৰিমিষ্টসকলৰ ফাললৈ গুচি গ'ল তোমাৰ কি হ'ব এক্সট্ৰিমিষ্ট ফাললৈ গুচি গ'ল 1905 পৰা 1909 সময়খিনি 1905 to 1909 এই সময়খিনি কি হ'ল এক্সট্ৰিমিষ্ট ফাললৈ গুচি গ'ল ঠিক আছে চ' এক্সট্ৰিমিষ্ট মানে কি যিসকল তোমাৰ গৰম দলৰ মানে মানুহ আছিলে ঠিক আছে চ' কি হ'ল 1905 পৰা কাৰ ওচৰত থাকিলে 1909 লৈকে এক্সট্ৰিমিষ্ট সকলৰ ওচৰত মই চাৰ্জিং লেভেলটো চাই থাকিব লগা হৈছে ওকে চ' এক্সট্ৰিমিষ্ট সকলৰ উদ্দেশ্য কি তেওঁলোকৰ এটা উদ্দেশ্য যে যিকোনো উপায়ে আমি দেশখন স্বাধীন কৰিব লাগে ইংৰাজৰ হাতৰ পৰা যিহেতু নৰম দলসকলক ইমান দিন দিয়া হ'ল তেওঁলোকে একো কৰিব নোৱাৰিলে চ' আমি কিবা এটা কৰা যাওক ওকে চ' সেই কথাটোত আহিলে তাত তোমাৰ অহা মানুহ কেইজনৰ ভিতৰত হৈ গ'ল লাল বাল পাল ওকে লালা লাজপত ৰায় বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল লগতে তুমি অৰবিন্দ ঘোষক ল'ব পাৰা লগতে তুমি অশ্বিনী কুমাৰ দত্ত ঠিক আছে চ' এই ধৰণৰ ব্যক্তিসকল কি আছিলে তেওঁলোক মডাৰেটছ নাছিলে এক্সট্ৰিমিষ্ট আছিলে চ' এই ধৰণৰ কুৱেশ্যন আমাক যদি এপিএছচি আমি পইণ্ট অফ ভিউৰ পৰা চাই দিওঁ একেটা ক্লাছতে তেতিয়া আমাৰ মেটছ দ্য ফলোয়িঙত দি দিব পৰা খুব চান্সেছ থাকে যে তলৰ কোনজন এক্সট্ৰিমিষ্ট হয় কোনজন মডাৰেটছ হয় আমি এইখিনি আমি অলপ বহুতখিনি চ' এপিএছচি টান এক্সাম নহয় এপিএছচি টাইম কনজিউমিং এক্সাম হয় ঠিক আছে আপুনি টাইম দিব লাগে যাতে বস্তুখিনি আপোনাৰ ব্ৰেইনত মানে মেপিং হৈ যাব লাগে বাকী একো নাই চ' সকলো এক্সামৰ কাৰণে আপোনাৰ মাত্ৰ আপুনি সিকুৱেন্স আপুনি এটা ইয়াৰ গম পোৱাৰ লগে লগে সেই সিকুৱেন্সলি আপুনি গোটেই বস্তুখিনি যেতিয়া আপোনাৰ ক্ৰনলজিকেলি বস্তুখিনি আহি যাব তেতিয়া আপুনি কি এপিএছচি দিব পাৰিব আৰু এপিএছচি দিবৰ কাৰণে আপোনাক ফাৰ্ষ্ট ডিভিজন 90% মাৰ্কছ দৰকাৰ ওকে চ' এতিয়া আমি আগবাঢ়ো 1905 পাছৰ ঘটনা তাতে এটা বিশেষ ঘটনা ঘটিছিল যিটো কোৱা হয় বেংগল পাৰ্টিশ্যন 1905 চনত বেংগল পাৰ্টিশ্যন হৈছিলে বেংগল পাৰ্টিশ্যন হোৱাৰ আৰু কাহিনী কি ব্ৰিটিছাৰ্ছে দেখিছিলে যে বেংগলত কি হৈছিলে ভাৰতৰ মানুহখিনিৰ মাজত ঐক্য বহুত বেছি কি হয় ঐক্য বহুত বেছি হিন্দু মুছলমানৰ নামত দেখোন একো আমি কৰিব পৰা নাই কিয় কৰিব পৰা নাই কাৰণ বেংগল কি হৈছিলে বহুত বেছি ইউনাইটেড আছিলে মানুহবিলাক ওকে আৰু লগতে তাৰ পৰা বহুত বেছি প্ৰব্লেম আহে তাৰ পৰা বহুত বেছি কমপ্লেইন আহে যে আমি এৰিব লাগে ভাৰত বা যিকোনো ধৰণৰ ল পাছ কৰাৰ ক্ষেত্ৰত আমাৰ ক্ষেত্ৰত কি হয় বহুত বেছি প্ৰব্লেম আহে কোনো চেক্টৰৰ পৰা এই বেংগলৰ চেক্টৰটোৰ পৰা ঠিক আছে চ' ব্ৰিটিছে ভাবিলে যে আমি যদি হিন্দু মুছলমান মানুহখিনিক ভাগ কৰি দিব পাৰো ইউনিটিটো ব্ৰেক কৰি দিব পাৰো চ' ইউনিটিয়ে এক নম্বৰ কথা ইউনিটি ব্ৰেক কৰি দিয়াৰ লগে লগে আমাৰ কি হ'ব আমাৰ কাৰণে বহুতখিনি সুবিধা হৈ যাব কি সুবিধা হ'ব আমি তাত দুৰ্বল কৰিব পাৰিম যিটো ৰাষ্ট্ৰীয় চেতনা তাত ভাৱধাৰা আছে ঠিক আছে জাতীয়তা বোধ আছে ইয়াক আমি ব্ৰেক কৰাৰ লগে লগে আমি শাসন কৰিবলৈ সুবিধা হ'ব চ' এই চিষ্টেমটো এতিয়া আমাৰ অসমত চলি আছে আমি বুজি পোৱা নাই যে এই জাতীয় চেতনা ভাগ ভাগ কৰিলে কিমানখিনি বিপদ হ'ব পাৰে ধৰ্ম মূল ভাষাত পৰিয়ালটোৰ পৰা যিখিনি আপুনি লাভ কৰিছে সেয়াই ধৰ্ম যদি আপুনি আজি ইছলাম যদি হিন্দু পৰিয়ালত জন্ম হ'লহেঁতেন আপুনি কি হ'লহেঁতেন হিন্দু হ'লহেঁতেন ঠিক আছে তো আপোনাৰ জন্মৰ পৰা আপুনি ধৰ্ম পাইছে ঠিক আছে চ' আপুনি এটা সুপ্ৰিম পাৱাৰত বিশ্বাস কৰক যিটো পাৱাৰত বিশ্বাস ৰাখিলে আপুনি কেতিয়াবা অকলশৰীয়া সময়খিনি বা
যিটো সময়ত আপোনাৰ দুৰ্বল ফিল কৰে সেই সময়খিনিত আপুনি শক্তি পায় ঠিক আছে এতিয়া আমাৰ অসমত কি চলি আছে যে এই কেইদিনমান মই দেখি আছো কোনোবা এটা মানে ভাগৰ মানুহে বেলেগ এটা ভাগৰ মানুহক তুচ্ছ তাচ্ছিল্য কৰা দেখা গৈছে ইটিকিং কৰা দেখা গৈছে কোনোবা এটা বা মানে এটা চামৰ মানুহে সেই তাৰ পাৰ্টিকুলাৰ এজন ব্যক্তিয়ে পাৰ্টিকুলাৰ এটা বিশেষ কমিউনিটিৰ মানুহৰ এটা মানে এটা অনুষ্ঠানত ভাগ লৈছিলে সেই অনুষ্ঠানটো কি আছিলে মেডাম মেফি চ' তাত ভাগ লোৱাৰ কাৰণে তাৰ মাজত হুলস্থুল হৈছে সংবিধান আছে আচ্ছা মোৰ তালৈ কোনো সম্পৰ্ক নাই কিন্তু মই ক'বলৈ বাধ্য যে সেই বিষয়টো কিয় আহিব লগা হ'ল চ' সংবিধান আছে বুলি ক'লে ভাৰতৰতো এখন সংবিধান আছে দেশখন চলিবলৈতো এখন সংবিধান আছে সেইখন সংবিধানৰ ওপৰত নেকি নহয় কোনো পধ্যেই নহয় যদি নহয় দেশৰ সংবিধানৰ মানে সংবিধানৰ সংশোধনৰ প্ৰক্ৰিয়া আছে এমেণ্ডমেণ্ট আছে বি আৰ আম্বেদকাৰৰ নিচিনা ব্যক্তিয়ে সেই 2G 3G যুগৰ আগতেই লিখি গৈছিলে যে ভাৰতৰ কাৰণে আমি কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন বনাই দিছো এই ৰুলছ এণ্ড ৰেগুলেশ্যনছখিনিৰ দ্বাৰা দেশৰ মানুহখিনিৰ মাজত ঐক্যতা আহিব উচ্চ নিচ নাথাকিব বৰ্ণ বৈষম্য নাথাকিব বিভেদ নাথাকিব অস্পৃশ্যতা নাথাকিব ঠিক আছে ওপৰ তল শ্ৰেণী মানুহ ঠিক আছে এইবোৰ কোনো ধৰণৰ বিভেদ কৰিব তুমি নোৱাৰিবা সেইকাৰণে মই কিছুমান আইন বনাই দিছো যদিও মই বনোৱা আইনত কিবা থাকি গৈছে অহা মানুহবিলাকে নেক্সট প্ৰজন্মই কি কৰিব পাৰিব যাতে এইখনক এমেণ্ড কৰিব পাৰে সংশোধন কৰিব পাৰে আৰু সংশোধন কৰি সেই লটো লিখিব পাৰে যেটো ল লিখিলে সমাজ এখন কি হয় হেলদি এখন কি হয় সোসাইটি এখন গঠন হয় হেলদি সোসাইটি মানে গম পাইছে সকলোৱে ঠিক আছে সো হে হেলদি সোসাইটি এখন হ'বৰ কাৰণে যদি আপোনাৰ সংবিধানত আপোনাৰ ধৰ্ম আপুনি যে কৈছে আমাৰ ধৰ্মৰ সংবিধানৰ মতে এটো কৰিব নোৱাৰে সো হেতু আতৰাই দিলেনো কি হয় সো যাতে গোটেই মানুহখিনিৰ মাজত ঐক্যতা বৃদ্ধি পায় ঠিক আছে এতিয়া বহুতে কৈ আছে আমাৰ সিঙ্গাৰ এগৰাকী বেংগলৰ ঠিক আছে তো তেওঁ গান গাইছে আমি ভাল পোৱা নাই কিন্তু মানে কিছু মানে জেলাস ফিল কৰিও কৈ আছে ক'বলৈ কি আছে তুমিওতো কৰা কিবা এটা কাম সো আমিও ক'ব পাৰো ন আমাতকে আমুক টিচাৰ ভিডিঅ' চাই আছা তোমালোক ষ্টুডেন্টছে বাহিৰৰ টিচাৰছো কিয় ভিডিঅ' চাইছা কিয় নাচাব কোৱালিটি বেষ্ট আছে ভাল কাম কৰিছে চাব সো আমি তাত যদি কওঁ কিবা অৰ্থ ওলাব নোলায় সো এইবিলাক তোমাৰ ধৰ্ম মোৰ ধৰ্ম তোমাৰ নিয়ম এখিনি তোমাৰ সংবিধান বেলেগ কাম নাই সো মানে ওচৰ চুবুৰীয়া কেতিয়াও চেঞ্জ কৰিব নোৱাৰি হয়নে সো ওচৰ চুবুৰীয়া আগত আহি পাব সো সেইকাৰণে আমি এইখিনিৰ প্ৰতি ধ্যান দিব লাগে তোমাৰ চাইডৰ ঘৰৰ মানুহ যদি শংকৰ সংঘ হয় তোমাৰ চাইডৰ ঘৰৰ মানুহ যদি আহোম মানুহ হয় তুমি কি কৰিবা উপায় নাই তুমি তেওঁৰ ধৰ্মৰ কামত যাব নোৱাৰা তুমি তেওঁৰ ধৰ্মৰ কামত আহিব নোৱাৰা লাভ কি হ'ল তোমাৰ সংবিধানত কিবা লাভ আছে নাই তুমি নিজে যদি সেই সংবিধানৰ সেই সংবিধানৰ নিয়ম তুমি ভাঙি ওলাই আহিবলৈ বাধ্য হৈ যাবা ঠিক আছে সো এইবিলাক ধৰি ৰাম নাই একেখন ৰাজ্য এখন দেশৰ একেখন ৰাজ্য একেখিনি মানুহে ওকে সো এইবিলাক কৰি লাভ নাই সো এই কাৰণে ক'ব খুজিছো যে এই ৱেষ্ট বেংগলতো হেতুৱে হৈছিলে যে ব্ৰিটিছে ভাবিলে যে আমি কৰিব লাগে আমি কাজিয়া লগাও সো কাজিয়া কেনেকৈ আমি হিন্দু মুছলিম কৰি দিও হয়নে আমি কৈ দিও আমি হিন্দু মুছলিম কৰি দিও এইফালে আমি হিন্দুক ৰাখি দিও যিখনৰ তেওঁলোকে কি হয় এইফালে আমি হিন্দু ৰাখি দিও এইফালে মুছলমানক ৰাখি দিও পূৰ্ব বংগ নাম দিয়া আৰু এইফালে পশ্চিম বংগ নাম দিয়া ওকে পূৰ্ব বংগত তোমাৰ কি হ'ল মুছলিম মেজৰিটি বেছি আৰু এফালে মুছলিম মেজৰিটি কম হিন্দু মেজৰিটি বেছি এইবিলাকৰ মাজত তেওঁলোকে কাজিয়া লগাবলৈ বহুত চেষ্টা কৰিলে কিন্তু বেংগলৰ মানুহখিনি ইমানো মানে তেওঁলোক মানে এনেকুৱা নহয় যে ব্ৰিটিছৰ যিবিলাক চাল চলন জাল আছিলে জালত ফচিব তেওঁলোকে গম পাইছিলে যে আৰু বেংগলৰ মানুহ আগৰ পৰা বহুত চোকা মানুহ তেওঁলোকে আগৰ পৰা গানৰ ক্ষেত্ৰতে হওক তেওঁলোক এডুকেশ্যনৰ ক্ষেত্ৰতে হওক দাৰ্শনিকৰ ক্ষেত্ৰতে হওক ঠিক আছে সো কালচাৰ সাহিত্য সকলো ক্ষেত্ৰত বেংগলৰ মানুহৰ ভূমিকা বহুত বেছি উল্লেখযোগ্য ঠিক আছে সো তো কি হ'ল তাত এইবিলাক কাম কৰিব নোৱাৰিলে কি এই কামটো কোনে কৈছিলে লৰ্ড কাৰ্জনে কৈছিলে কেতিয়া কৈছিলে 1905 চনত কি হৈছিলে 1905ত বেংগল পাৰ্টিশন কৈছিলে কোনে লৰ্ড কাৰ্জনে ওকে সো লৰ্ড কাৰ্জনে যে এইটো কৰিলে সো ইয়াৰ এগেইনষ্টত প্ৰতিবাদ আৰম্ভ হ'ল ক'ত প্ৰতিবাদ আৰম্ভ হ'ল বেংগলত ৱেষ্ট বেংগলত তাৰমানে বেংগলত ওকে প্ৰতিবাদ আৰম্ভ হ'ল তেওঁলোকে ভাৰতৰ বেংগলৰ যিখিনি মানুহ হিন্দু মুছলমান কোনো কথা নাই সকলো ইউনাইট হৈ পেলাই ব্ৰিটিছৰ এগেইনষ্টে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিলে যে তোমালোকৰ কথা আমাৰ ইয়াত নচলিব তোমালোকৰ কথা মতে আমাৰ ইয়াত কাম নহব এইখন তোমালোকৰ এইটো পলিচি আমাৰ ইয়াত নহব
বাহিৰত যোৱা বেংগলৰ বাহিৰত যোৱা বেংগলৰ বাহিৰৰ মানুহে এইবিলাক বুজিব আমাৰ ইয়াত নহব বেয়া নাপাব কিন্তু আমাৰ ইয়াত যদি এতিয়া হলতেন কিবা এটা কালিও ভিডিঅ' এটা পাইছো যে ভিডিঅ' এটা দিছে যে বাপসকলে আমুকটো কৰিছে তামুকটো কৰিছে কিয় কৰিব লাগে একো লাভ নাই সো তাৰ কাৰণে সমাজখনত বহুত বেছি খামখেয়ালি সৃষ্টি হোৱাৰ চান্স আছে হয়নে সো কি হল সো তেওঁলোকে কি ক'লে যে আমাৰ ইয়াত নহব তোমালোকৰ বস্তু আমি ইউজে নকৰো যোৱা যি কৰা তোমালোকৰ বস্তু আমি ইউজে নকৰো তেওঁলোকে কি কৰে বেংগলৰ পৰা কপাহ নিব ফাইন কাপোৰ বনাই নি বেংগলতে বিকিবলৈ আহিব বেংগলৰ মানুহে ক'লে যে আমি এইবিলাক নহব আমাক এইবিলাক দৰকাৰ নাই তোমালোকৰ বস্তু আমি বয়কট কৰিছো কি কৰিছো আমি তোমালোকৰ বস্তু বয়কট কৰিছো আমাক এইবোৰ নালাগে ঠিক আছে সো তোমালোকৰ স্কুলো নাযাওঁ আমি তোমালোকৰ পঢ়ুৱা কলেজো নাযাওঁ অফিসো নাযাওঁ আমি সম্পূৰ্ণ আমাৰ দেশৰ উৎপাদিত সামগ্ৰীখিনি আমি ইউজ কৰিম তোমালোকৰ দেশৰ টোটালি বৰ্জন কৰিছো বয়কট কৰিছো আৰু আজিৰ পৰা 7 আগষ্ট তাৰিখ 1905 চনৰ পৰা আমি ডিক্লেয়াৰ কৰিছো যে টাউন হল কলকাতাৰ টাউন হলৰ পৰা তেওঁলোকে ডিক্লেয়াৰ কৰিলে যে কি ডিক্লেয়াৰ কৰিলে স্বদেশী মুভমেন্ট ডিক্লেয়াৰ কৰিলে সো স্বদেশী মুভমেন্টৰ কাৰণটো গম পালে কাৰণটো কি বেংগল পাৰ্টিশনৰ বিৰোধিতা সো বেংগল পাৰ্টিশন কেতিয়া 1905 বাই লৰ্ড কাৰ্জন ওকে সো বেংগল পাৰ্টিশনৰ বিৰোধিতা কৰি পেলাই কি কৰা হৈছিলে বংগভংগ বুলি আমি যদি পাওঁ মানে বংগভংগ মানে বংগখন ভাগ কৰি দিয়া নহয় বংগভংগ মানে হল বংগখন ভংগ কৰাৰ এগেইনষ্টত কৰা যেটো আন্দোলন বেংগল পাৰ্টিশনক ৰোধ কৰিবৰ কাৰণে বাধা দিবৰ কাৰণে কৰা যেটো আন্দোলন তাক কি বুলি কোৱা হয় বেংগল পাৰ্টিশন ঠিক আছে সো বেংগল পাৰ্টিশন কৰিছিলে কোনে মানে হেতু কথা আৰম্ভ কৰিলে কোনে 1905 চনত লৰ্ড কাৰ্জনে ঠিক আছে সো যেতিয়া মানুহৰ ইমানখিনি একতা দেখিলে তেতিয়া গম পালে যে ব্ৰিটিছে আৰু ইয়াত নহব সো তেতিয়া কি কৰা হল তোমাৰ মিনিটৰ পাছত হাৰ্ডিং ওকে সো হাৰ্ডিং আহিবৰ কাৰণে ইংলেণ্ডৰ পৰা হাৰ্ডিং আহিব এজন তোমাৰ কি হয় তেওঁলোকৰ কাৰণে লৰ্ড আমাৰ কাৰণে লৰ্ড নহয় হাৰ্ডিং আহিব সো হাৰ্ডিং আহিবৰ কাৰণে দিল্লীত দৰবাৰ আয়োজন কৰা হল দৰবাৰ মানে মানে ভব্য আয়োজন কৰা হল যে ইমান ডাঙৰ প্ৰিন্সেছ আহিব হয়নে সো সেই কাৰণে এইবোৰ কৰা হল সো 1911 হাৰ্ডিংয়ে ডিক্লেয়াৰ কৰিবলৈ বাধ্য যে কি কৰিলে আমি দিল্লী সৰি আমাৰ যেটো বেংগল পাৰ্টিশনৰ কথা কোৱা হৈছিলে বেংগল পাৰ্টিশনটো আমি কেনসেল কৰিছো বুলি 1911 ত ডিক্লেয়াৰ কৰিলে কেতিয়া কৰিলে 1911 ত ডিক্লেয়াৰ কৰিলে আমক কমেন্টত দিব যে ইমপ্লিমেন্ট কেতিয়া হৈছিলে বেংগল পাৰ্টিশন সম্পূৰ্ণৰূপে ৰোধ কোৱা মানে হোৱাটো কেতিয়া হৈছিলে মোক কমেন্টত দিব কিন্তু ইয়াৰ ডিক্লেৰেশনটো কেতিয়া আহিলে 1911 ত ডিক্লেয়াৰ কৰিলে ঠিক আছে ওকে সো এতিয়া আমাৰ কি হল এতিয়ালৈকে মই কোৱা কথাখিনি কি আছিল যে স্বদেশী আন্দোলন সো স্বদেশী আন্দোলন এটা কি হয় তোমাৰ কনসিকুৱেন্স হয় কাৰ বেংগল পাৰ্টিশন ঠিক আছে স্বদেশী মুভমেন্ট স্বদেশী মুভমেন্ট ওকে 1905 7 আগষ্ট 7 আগষ্ট কোত কলকাতাৰ টাউন হল কত হ'ব কলকাতাৰ টাউন হলৰ পৰা আৰম্ভ কৰিলে তেওঁলোকে কি আৰম্ভ কৰিলে স্বদেশী মুভমেন্ট আৰম্ভ কৰিলে এখিলৈকে কাৰো একো প্ৰবলেম নাই ইয়াৰ পাছতে তোমাৰ কি হল যেতিয়া তাৰ ৰিজাল্ট কি পালো আমি ঠিক আছে সো বেংগল পাৰ্টিশন কেনসেল তাৰ কাৰণে আহিলে স্বদেশী মুভমেন্টৰ ৰিজাল্ট কি পালো তাৰ ইম্প্যাক্ট কি পৰিলে ইণ্ডিয়াত ইম্প্যাক্ট পৰিলে যে আমি স্বদেশী শিকিবলৈ ললো মানে আমি স্বদেশী হবলৈ শিকিবলৈ ললো যেনে আমি বিদেশৰ বস্তু বিদেশৰ খুৰা বিদেশৰ কাপোৰ ঠিক আছে হেবিলাক আমি মানে ব্যৱহাৰৰ পৰা আমি আতৰিবলৈ শিকিলো লগতে আমি আমাৰ তাত এটা তোমাৰ কি হল কংগ্ৰেছৰ অলপ খং উঠিলে কংগ্ৰেছৰ অলপ ভাগ হল লগতে তোমাৰ কি হল তাত আমি আমাৰ যিবিলাক ৰিজনাল আমাৰ যিবিলাক লোকেল আমি নিজে স্থানীয় কলেজ স্কুল খুলিবলৈ আৰম্ভ কৰিলো তাৰ ভিতৰত তোমাৰ বহুত আছে বেংগলৰ নেশনেল কলেজ এটসেট্ৰা আমি হেখিনি আমাৰ ফাউন্ডেশন ক্লাছত দিয়া হৈছে সো এখিনি ক'ব না যাও সো আমি এতিয়া টপিক কি নেশনেল মুভমেন্টস ওকে সো তাত তোমাৰ কি হল কংগ্ৰেছৰ মাজত ভাগ হল তেওঁলোকে ক'লে যে আমি দুভাগ হওঁ কাৰণ মডাৰেটে কাম কৰিব পৰা নাই সো কি হল তাতে তোমাৰ কি হল দুভাগটো আগতে কি হৈছিল সো এক্সট্ৰিমিষ্টৰ তোমাৰ কি হল তাত খং উঠিল যে এক্সট্ৰিমিষ্টে ভাবিলে যে আমি অলপ ইবলে কাম কৰিব লাগে বুলি হতি ভাবিলে সো এই এক্সট্ৰিমিষ্ট আৰু মডাৰেট খিনিৰ মাজত সেই সময়ত কনফ্লিক্ট হোৱাও দেখা গৈছে ওকে সো সেই ক্ষেত্রে 1906 ত এটা নতুন সংস্থা যেটো মুসলিম লীগ বুলি কোৱা হয় সালিমুল্লাহ আগা খান এবিলাকৰ নেতৃত্বত কি হৈছিল মুসলিম লীগৰ গঠন হৈছিল 1906 ত মুসলিম লীগৰ উদ্দেশ্য কি আছিল মুসলিম লীগৰ উদ্দেশ্য আছিল যে আমি মুছলমান লোকসকলক বা মুছলমান লোকসকলৰ অধিকাৰসমূহক প্ৰটেকচন দিয়া সেফগাৰ্ড দিয়া ওকে সো হেখিনি কথা পাছ আলোচনা কৰিম তাৰপা আমি চাব লাগে এতিয়া 1909 ত কি আহিলে মৰলে মিন্টো ৰিফৰ্ম এই মৰলে মিন্টো ৰিফৰ্ম 1909 নে আমি পাছত
কাউন্সিল এক্ট ঠিক আছে ইণ্ডিয়ান কাউন্সিল এক্ট 1909 আলোচনা কৰিম আৰু তাতে কি দিয়া হ'ল মুছলমানসকলক সেপাৰেট ইলেক্টৰেট দিয়া হ'ল সেপাৰেট ইলেক্টৰেট মানে কি সেপাৰেট ইলেক্টৰেট মানে হৈ গ'ল যে এটা নিৰ্দিষ্ট কমিউনিটিৰ মানে এটা নিৰ্দিষ্ট জায়গা দি দিয়া হ'ব সেই জায়গাডোখৰত মুছলমান লোকে ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু সেই তেখেতক ভোট দিয়া সকলো মানুহ ইছলামে হ'ব মানে মুছলমানে হ'ব ঠিক আছে সো কি হ'ব মৰ্লেমেণ্টো ৰিফৰ্মৰ পাছত কি কৰা হ'ল কোৱা হ'ল যে যিবিলাক মানে ইলেক্টৰেট সেপাৰেট ইলেক্টৰেট কৰি দিয়া হ'ল এই লেকচাৰটো সম্পূৰ্ণ হ'ব আমাৰ এপ্লিকেশ্যনত ইউটিউবৰ কাৰণে এই লেকচাৰটো এখিতে শেষ হ'ব ঠিক আছে বাকি যিসকল এপত চাই আছে তেওঁলোক যাতে লগ আউট কৰিব নালাগে ক্লাছটো তেওঁলোকৰ কাৰণে কন্টিনিউ থাকিব